নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো ৰান ভাৰ্বেৰে গঠিত হোৱা 11টা ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব। এই ভিডিঅ'টোত মই যিমান কেইটা ফ্ৰেজেল ভাৰ্ব ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বে আমি বিভিন্ন কনভাৰসেচন আদিত প্ৰায় শুনিবলৈ পাই থাকো। গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব। মই দুটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো এই বাক্যবোৰৰ মিনিং কি হ'ব বা এই ফ্ৰেজেল ভাৰ্ববোৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো। আৰু আপোনালোকৰ মাজৰ কোনোবাই যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়ালে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক। আমাৰ ফালৰ পৰা আপোনাক যোগাযোগ কৰা হ'ব। আৰু এই অনলাইন ক্লাছটো ৰাতি 9 বজাৰ পৰা আৰম্ভ হ'ব। এই অনলাইন ক্লাছত মই ইংৰাজীৰ বিভিন্ন বাক্য শিকোৱাৰ লগতে এই বাক্যবোৰ আমি কেনেদৰে প্ৰেক্টিছ কৰিব লাগে বা ডেইলি কনভাৰসেচনত কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়েও প্ৰেক্টিছ কৰোৱা হয়। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ফ্ৰেজেল ভাৰ্বটো হ'ল ৰান আউট অফ। ৰান আউট অফৰ অৰ্থ হ'ল শেষ হোৱা বা কমি যোৱা। যেতিয়া আমি শেষ হোৱা বা কমি যোৱা বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ৰান আউট অফ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ। সো ফাৰ্ষ্ট সেন্টেন্স চাওক। ফাৰ্ষ্ট সেন্টেন্স কি কৈছে? আই এম ৰানিং আউট অফ মানি। এই বাক্যটো চাওক কি ক'লে? আই এম ৰানিং আউট অফ মানি। মই কণ্টিনিউৱাছত বাক্যটো কোৱাৰ বাবে মই বাক্যটোত ক'লো যে আই এম ৰানিং out of money মানে মোৰ পইচা শেষ হৈ আহিছে, কমি আহিছে। এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি I am running out of money এনে ধৰণে আমি এই run out of ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, নেক্সট সেন্টেন্সটো চাওক। নেক্সট সেন্টেন্সটো কি কৈছে? we ran out of these products। এই বাক্যটো চাওক কি ক'লো? we ran out of these products। মই বাক্যটো পাষ্টত কোৱাৰ বাবে মই run out ৰ ঠাইত ran out ব্যৱহাৰ কৰিলো। মই কৈছো যে we ran out of this product মানে আমাৰ এই প্ৰডাক্টটো শেষ হৈছিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ran out of ব্যৱহাৰ কৰিলো। এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো। নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল ৰান থ্ৰো। ৰান থ্ৰো মানে হ'ল চেক কৰা, পৰীক্ষণ কৰা, নিৰীক্ষণ কৰা। এনেকুৱা ক্ষেত্ৰত আমি ৰান থ্ৰো এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে। আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ। সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক। ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে? আই হেভ টু ৰান থ্ৰো দ্য নেম লিষ্ট। এই বাক্যটো চাওক কি ক'লে? আই হেভ টু ৰান থ্ৰো দ্য নেম লিষ্ট। মই নেম লিষ্টখন চেক কৰিব লাগিব বা নিৰীক্ষণ কৰিব লাগিব। তেনেকুৱা ক্ষেত্ৰত আমি ৰান থ্ৰো এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিলো। ঠিক আছে, নেক্সট বাক্যটো চাওক। নেক্সট বাক্যটো কি কৈছে? we both will run through the details। এই বাক্যটো চাওক কি ক'লে? we both will run through the details। আমি দুয়োটাই ডিটেইলছখিনি নিৰীক্ষণ কৰিম বা চেক কৰিম বা পৰীক্ষণ কৰিম। এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ফিউচাৰত ক'লো যে we will run through the details। এনে ধৰণে আমি run through ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো। নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল ৰান আফটাৰ। ৰান আফটাৰ মানে হ'ল পিছত দৌৰা বা পিছে দৌৰা বুলি ক'বলৈ যাওঁতে আমি ৰান আফটাৰ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ। সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ। সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক। ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে? হোৱাই ডু ডগছ ৰান আফটাৰ কেটছ। এই বাক্যটো চাওক কি ক'লে? হোৱাই ডু ডগছ ৰান আফটাৰ কেটছ। কুকুৰবোৰ কিয় মেকুৰীৰ পিছত দৌৰে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হোৱাই ডু ডগছ ৰান আফটাৰ কেটছ। এনে ধৰণে ৰান আফটাৰ মানে হ'ল পিছত দৌৰা। ঠিক আছে, নেক্সট বাক্যটো চাওক। নেক্সট বাক্যটো কি কৈছে? she ran after me to hand me the paper I had dropped। এই বাক্যটো চাওক কি ক'লে? she ran after me to hand me the papers। তাই মোৰ পিছত দৌৰিছিল। কি কাৰণে দৌৰিছিল? she ran after me তাই মোৰ পিছত দৌৰিছিল। কি কাৰণে? to hand me the papers মোক পেপাৰখিনি দিবৰ কাৰণে I had dropped যিখিনি মই এৰি আহিছিলো। সো যেতিয়া পিছত দৌৰিছিল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ৰান আফটাৰ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো। নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল ৰান এৱে। ৰান এৱে মানে হ'ল পলাই যোৱা বা পলায়ন কৰা। তেনেকুৱা ক্ষেত্ৰত আমি ৰান এৱে এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে। আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰোঁ। সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক। ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে? ডোন্ট ট্ৰাই টু ৰান away from problem। এই বাক্যটো চাওক কি ক'লে? don't try to run away from problems। প্ৰব্লেমৰ পৰা বা অসুবিধাৰ পৰা পলাবলৈ যত্ন নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো don't try to run away from problems। ঠিক আছে, নেক্সট বাক্যটো চাওক। নেক্সট বাক্যটো কি কৈছে? after the accident the driver ran away from there। এই বাক্যটো চাওক কি ক'লে? after the accident এক্সিডেণ্টটোৰ পাছত the driver ran away from there ড্ৰাইভাৰজন তাৰ পৰা পলাই গৈছিল। এই যেটো পলাই যোৱা বুলি ক'বলৈ গ'লো বা পলাই যোৱা বুলি ক'লো এই পলাই যোৱাটোৰ কাৰণে আমি run after ৰ past tense ran after ব্যৱহাৰ কৰিলো।
Next phrasal verb to hol run into. Run into আমি দুটা অৰ্থত ব্যৱহাৰ কৰিব পাৰো প্ৰথম অৰ্থটো হল খুন্দা মৰা আৰু next meaning to হল হঠাৎ লগ পোৱা হঠাৎ লগ পোৱাৰ বাবে আমি come across ব্যৱহাৰ কৰিছিলো ঠিক তেনে ধৰণে আমি run into এই phrasal verb টো আমি হঠাৎ লগ পোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে the bus was out of control and ran into the divider বাক্যটো কি কলে the bus was out of control বাসখন কন্ট্ৰোলৰ বাহিৰত আছিল and ran into the divider আৰু ran into the divider মানে ডিভাইডাৰত খুন্দা মাৰিছিল আমি খুন্দা মৰা অৰ্থৰ কাৰণে ran into ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে I ran into my childhood friend yesterday at mall এই বাক্যটো কি কলে I ran into my childhood friend মই মানে মোৰ লৰালিকালৰ বন্ধুজনক হঠাতে লগ পাইছিলো ক'ত লগ পাইছিলো জুৱাকালি লগ পাইছিলো at mall so ran into আমি হঠাৎ লগ পোৱাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট phrasal verb টো হল run over মানে হল চেপা গাড়ীৰে কিবা এটা বস্তু চেপি দিলে আমি run over এই phrasal verb টো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সত কি কৈছে the boy was run over by a speeding car লৰাটোক এখন স্পিডত আহি থকা গাড়ীৰে চেপিছিল স্পিডত গৈ থকা গাড়ীৰে চেপিছিল বুলি কওঁতে আমি run over এই phrasal verb টো ব্যৱহাৰ কৰিলো সো ঠিক আছে নেক্সট বাক্যটো কি কৈছে The bus ran over a dog মানে বাসখন এটা কুকুৰক চেপিছিল বুলি কওঁতে আমি বাক্যটো কলো the bus ran over a dog এনে ধৰণে আমি ran over বা run over ব্যৱহাৰ কৰিব লাগে এতিয়া চাও আমি নেক্সট phrasal verb টো হল run down মানে হল তললৈ যোৱা বা কমি যোৱা যেতিয়া আমি তললৈ যোৱা বা কমি যোৱা বুলি কবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি run down এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰো বা শেষ হোৱাৰ ক্ষেত্ৰতো আমি run down ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই তিনটা এক্সাম্পল ইয়াৰ বিষয়ে চাই লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল কি কৈছে The company profit is running down এই বাক্যটো কি কৈছে the company profit is running down মানে কোম্পানীটোৰ প্ৰফিট কমি আহিছে বা তললৈ নামি আহিছে বুলি কওঁতে আমি বাক্যটো কলো the company's profit is running down ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে gradually his earning was running down এই বাক্যটো কি কলে gradually his earning was running down এই বাক্যটো কি কলে gradually লাহে লাহে his earning was তাৰ earning বা তাৰ income to was running down কমি আহিছিল তললৈ নামি আহিছিল বুলি কওঁতে আমি running down এই phrasal verb টো ব্যৱহাৰ কৰিলো next phrasal verb টো হল run off মানে হল হুনকালে যোৱা আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সত কি কৈছে don't run off মানে হল হুনকালে নাযাবা before the end of the event মানে ইভেন্ট টো শেষ হোৱাৰ আগতে হুনকালে নাযাবা ঠিক আছে নেক্সট বাক্যটো কি কৈছে you should run off now মানে হল তুমি এতিয়া যোৱা উচিত তুমি এতিয়া হুনকালে যোৱা উচিত বুলি কওঁতে আমি বাক্যটো কলো you should run off now because it's about to rain এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এটা চাও আমি নেক্সট phrasal verb টো হল run onৰ অৰ্থ হল যেতিয়া আমি কোনো এখন বাহন কিবা এটা ইন্ধনৰ ওপৰত চলাও তেনেকুৱা ক্ষেত্ৰত আমি run on এই phrasal verb টো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পল কি কৈছে bikes run on petrol মটৰচাইকেল পেট্ৰলত চলে এই যেটো চলাৰ কথা কলো তেনেকুৱা ক্ষেত্ৰত আমি run on এই phrasal verb টো ব্যৱহাৰ কৰো ঠিক আছে নেক্সট বাক্যটো কি কৈছে the car runs on CNG এই গাড়ীখন CNG চলে CNG যেটো গ্যাস হয় CNG গ্যাসত চলে বুলি কোনে মই বাক্যটো কলো the car runs on CNG এনে ধৰণে আমি ৰানৰ বিভিন্ন phrasal verb আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো phrasal verb আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ টপিকৰ ওপৰত ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ প্ৰস্তুত কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে